নমস্কাৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা যাব ওলাইছোঁ তেজপুৰৰ পৰা এইফালে বাইদেউ আছে ইয়াতে মানে মাহঁত ইয়াত বহি আছে বিদায় দিবলৈ আমাক বিদায় দিবলৈ মই যাম তুমি যাবা নেকি নালাগে দিয়া কেমেৰাটো ক'ত উঠিছে চা এনেকেনো কোনে কৰে এনেকৈ কৰে আজি এখন লৈ যাম মানে দেউতা এখন বহুত দিন এনেই পৰি আছিলে ইয়াতে বোলো যিমান মই চলাওঁগৈ মোৰ অকণমান ভাল লাগিব ভৰিটোও ভাল লাগিব সেইবুলি ভাবি পেলাই এতিয়া এইখন লৈ পেলাই যাম এতিয়া বাকী দেখাই আছোঁ আৰু সঁচাকৈ দেই স্কুটি কিন্তু টাউনত চলোৱাৰ মজাটো বহুত বেলেগ হয় মানে আৰু আহি পালোঁ মহাভৈৰৱ মন্দিৰৰ আজি গেটটো দেখাইছোঁ ধুনীয়া শিৱ মূৰ্তি এভাগ বনাই আছে বহুদিন হ'ল মহাভৈৰৱ মন্দিৰত সোমোৱা নাই বহুদিন হ'ল তেজপুৰ আহি থকা যায় কিন্তু মন্দিৰত সোমোৱা হোৱা নাই এতিয়া পাৰোঁ সোমাবলৈ মন গৈ থাকে কলীয়া ভোমোৰা দলং পাৰ হৈ আহি পেলাই নগাঁৱৰ ফালে এই জেগাখিনি মই আগতেও দেখিছোঁ ইমান বেছি ভাল লাগে নহয় মানে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যতকৈ মানে এইটো সৌন্দৰ্য মই খুব বেছি ভাল পাওঁ মানে আৰু এই তাতে গৈছোঁ আগতে যেতিয়া পানীটো নীলা নীলা হৈ থাকি তাতে সেউজীয়া হৈ আছে তাতে গৈছোঁ মানে বহুত বেছি ভাল লাগে কিন্তু বহুত দিন হ'ল যোৱা নাই স্কুটিখন লৈ আহিছোঁ যদিও মানে অকণমান মনটো বেয়া লাগি আছে যিমানে যি নহওক দেউতা মানে দেউতা বহুত চখ থকা মানুহ হয় মানে তেজপুৰৰ দেউতাৰ কথা কৈছোঁ বহুত চখ থকা মানুহ হয় ক'ৰবাত যাব লগা হ'লে মানে একদম পূৰা জোচ থকা মানুহ মানে এতিয়া মানে এনেকৈ যেতিয়া লাখুটি লৈ থাকিব লগা হয় মানে বহুত সপোন আছিলে মানে দেউতাক লৈ এটা লং ৰাইড কৰিম মানে বাইকত নহয় গাড়ীত গ'লেও মানে চাইড টাইড চোৱা কৰা মানে এইবোৰ খুব বেছি ভাল লাগে পূৰা এক্টিভ থাকে মানে খুব এটা সপোন আছিলে বোলো এটা মানে আমাৰ আসামৰ ফালে গাড়ী লৈ পেলাই এপাক যাম দেউতাক লৈ পেলাই কিন্তু এতিয়া মানে এনেকৈ থাকোঁতে মোৰ খুব বেয়া লাগে তথাপিও আশা আছে দেউতা ভাল হৈ যাব সোনকালে আপোনালোকে আশীৰ্বাদ কৰিব দেউতা সোনকালে সুস্থ হৈ উঠক এনেকুৱা এটা সময় আহিব নেকি যিটো সময়ত মানে ৰাস্তাৰ কাষত গছ দেখিবলৈ নাইকিয়া পথাৰবোৰতো নোহোৱা হ'লেই এনেকুৱা হৈছে মানে মানুহৰ ঘৰৰ কাষত থকা গছকেইডাল কাটি প্ৰায় বহু ঠাইত দেখা পালোঁ মানে খালী মানুহে মানে দোকান বহাব কিবা বহাব মানে খালী পইচাহে লাগে প্ৰকৃতিক নালাগে গতিকে মানে মানুহে নিজৰ বিপদ নিজেই মাতি আনিছে আৰু কিবা পইচা তলত পিছত ৰাখিও চিন্তা কৰিব লাগিব অথনি যিটো কৈছিলোঁ গছৰ কথা এতিয়া দেখাত ইয়াত সেইবিলাক বহুত গছ আছে এইফালেও গছ আছে দেখাত কিন্তু এতিয়া কথাটো হ'ল কি এইফালে কিবা এটা বনাই আছে হয়তো ধাবা হ'ব বা কিবা হ'ব এতিয়া সেইখিনি থকাৰ লগে লগে চাগে এয়া গছটো কাটি দিব কাৰণ সিহঁতৰ অসুবিধা হ'ব গতিকে এনেকৈ এয়া মুকলি মাটিটো লাহে লাহে মানুহ বহিব কিবা ঘৰ হ'ব কিবা হ'ব আৰু গছ ক'ত থাকিব ন সেইটো কাৰণে ভাবিছোঁ মানে কথাবোৰ আৰু তেজপুৰৰ পৰা আহি পেলাই ডিউটিত গ'লোঁ আৰু তাৰ পৰা আহি পেলাই অলপ আগত আহি ঘৰ সোমালোহি আৰু ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো ইয়াতে সামৰিব ওলালোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লগ পাম অন্য এটা ভিডিঅ'ৰে আৰু সকলোৰে বাবে দিনবোৰ শুভ হওক ধন্যবাদ